যিখন আচলতে সভা অনুষ্ঠিত হ'ল এই সভাখনৰ অন্তত আপোনালোকে কিবা এনেকুৱা আশা কৰিব পাৰেনে যে কিবা ব্যৱস্থা ল'ব চৰকাৰে? চাওক, প্ৰথম কথা ৱাকফ সংক্ৰান্তত আমাৰ মুছলমান সমাজত সজাগতাৰ অভাৱ। আজি সভাৰ দ্বাৰা গোটেই অসমৰ পৰা মানুহ আহিছে, ইয়াত বিভিন্ন দল সংগঠনৰ পৰা আহিছে, অসমৰ চুকে কোণৰ পৰা মানুহ আহিছে। প্ৰত্যেকে এটা সিদ্ধান্ত ল'ল যে আমি সজাগতা এটা কৰিম মছজিদ ভিত্তিত, যে ৱাকফটো আমাৰ ইছলামৰ এটা অংশ হয়, যেনেকৈ বাকী ধৰ্মৰ কাৰ্যকলাপবিলাক ৱাকফটো এটা অংশ, সেইটো এটা সজাগতা হ'ব। 2 নম্বৰ, অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে যিখিনি আমাক আদেশ নিৰ্দেশ দিব, সেই আদেশ নিৰ্দেশ মতে আমি আমাৰ কাৰ্যসূচীখিনি আগুৱাই লৈ যাম। আৰু 3 নম্বৰ, আইনী ব্যৱস্থা আপুনি এতিয়া এই সুপ্ৰিম কোৰ্টত যাব লাগিব নে হাইকোৰ্টত যাব লাগিব, সেইটো এটা সিদ্ধান্ত হ'ব। আৰু লগতে গোটেই অসম ভিত্তিত ডাঙৰকৈ এখন সভা, য'ত অনা মুছলিম মানুহ আৰু আপোনাৰ বিভিন্ন দল সংগঠনৰ মানুহ আমি আহি পেলাই এইখন সংবিধান বচাও আন্দোলন, এখন ৱাকফ নহয়, এইখন কোনো মুছলমানৰ আন্দোলন নহয়, সংবিধানখন বচোৱা এখন আন্দোলন লৈ পেলাই এইটো আমি আগবাঢ়িম। আৰু ৱাকফ আইনৰ যিটো প্ৰসংগতা চলি আছে, এই প্ৰসংগৰ মাজতে কিছুমান যিবোৰ একাংশ মুছলমান দালাল কৰি আছে, আৰু এই সময়তে কিছুমান ভিডিঅ' দেখা পোৱা গৈছে সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক, মোদীৰ লগত, প্ৰধানমন্ত্ৰী মোদীৰ লগত কিছুমান মুছলমান একাংশই ধন্যবাদ জ্ঞাপন কৰি আহিছে বা একাংশ সঁহাৰি জনাই আছে। এইটো কি ক'ব সেই ভিডিঅ'সমূহ? চাওক, যিসকলে মুছলমানে সঁহাৰি জনাই আছে তেখেতসকলৰ মুছলমান হয়নে নহয় সেইটো এটা প্ৰশ্নবোধক চিন। সেইটো এটা আমাৰ আলিম উলামাসকলৰ এটা প্ৰশ্নৰ কথা। সেইটো আমাৰতো সন্দেহ মুছলমান হয় নে নহয়, কাৰণ বড়াখিনি চিয়াখিনি বহুত সন্দেহজনক এতিয়া মুছলমানৰ আওতাত আহে নাহে এইটো আলিম উলামাসকলে ক'ব। এইবিলাক মানুহৰ ক্ষেত্ৰত, আমাৰ ৱাকফৰ ক্ষেত্ৰত এইবিলাকৰ মন্তব্য একদম গ্ৰহণযোগ্য নহ'ব তাৰমানে। আৰু আজি যিখন সভা অনুষ্ঠিত হ'ল, ইয়াৰ পাছত যদি কোনো ব্যৱস্থা লোৱা দেখা নাযায় বা যদি কোনো একো ব্যৱস্থা নহয়, তেতিয়া আপোনালোকে কিবা পৰৱৰ্তী ভাবিছে নেকি? মানে এইটো আমাৰ এইখনটো কণ্টিনিউ চলি থাকিব। এইটো প্ৰতিবাদ এনেকৈ মিটিঙৰ প্ৰক্ৰিয়াটো আজিৰ পৰা আৰম্ভ হৈছে, গোটেই জিলা ভিত্তিত, মছজিদ ভিত্তিত, গোটেই অসম জুৰি এইটো প্ৰতিবাদ আৰম্ভ হৈ গ'ল। লৈ যি প্ৰতিবাদ চলি আছে বা যিখন আইন গৃহীত হৈছে, প্ৰথমে দৰ্শকসকলক কি ক'ব ৱাকফ আইনৰ লৈ? ৱাকফ আইন যিখন গৃহীত হ'ল ৰাজ্যসভাত, লোকসভাত বা ৰাষ্ট্ৰপতিয়েও ছাইন কৰিলে, তো এইখনৰ ক্ষেত্ৰত এইখনৰ প্ৰতিবাদত যিমানবোৰ আন্দোলন হৈ আছে সকলোবোৰ আন্দোলনলৈ আমাৰ সহানুভূতি আছে আৰু আমি সমৰ্থন জনাইছোঁ। কাৰণ এইখন মুছলমানসকলৰ কাৰণে কেতিয়াও সুখকৰ নহয় আৰু মুছলমানসকলৰ ব্যক্তিগত স্বাৰ্থত এই আইনখনে আঘাত হানিছে। সেইকাৰণে আমি এই আইনখনৰ বিৰোধিতা কৰিছোঁ। আমাৰ বিশ্বাস আছে উচ্চতম ন্যায়ালয়ৰ ওপৰত। ইতিমধ্যে আমি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছোঁ, আপোনালোকে জানে শুনানি চলি আছে। তো তেওঁলোকে 5 তাৰিখলৈ আকৌ সময় লৈছে। নিশ্চয় আমি এটা ভাল ন্যায় পাম, আমাৰ আশা আছে। আমাৰতো শেষ ভৰসা উচ্চতম ন্যায়ালয়ৰ ওচৰত, গতিকে আমি তালৈ বাট চাইছোঁ। যিটো মুছলমানসকল দেখা গৈছে প্ৰতিবাদত নামি পৰিছে, তাৰ মাজতে কিছুমান আমি দেখা গৈছে কিছুমান ভিডিঅ', ধৰি লওক নৰেন্দ্ৰ মোদীৰ বহু এছাম মুছলমানে ছাপোৰ্ট কৰা দেখা গৈছে, এই আইনখনক লৈ থেংকছ কৈছে বা ধন্যবাদ কৈছে। তাৰ মাজতে আন এছাম মুছলমানে ইয়াক লৈ বিৰোধ কৰি আছে। এই সন্দৰ্ভত কি ক'ব আচলতে সেইসকল মুছলমানৰ প্ৰতি? এই ক্ষেত্ৰত কালি আমিও দেখিছোঁ, কেইবাটাও নিউজত আমি দেখিছোঁ কিছুমান সংগঠন তেওঁলোকেওতো বনাইছে, তেওঁলোকেও কিছুমান সংখ্যালঘু মুছলমানসকলৰ ভিতৰত কিছুমান সংগঠন বনাইছে, বিজেপিয়ে বা RSSে তেওঁলোকৰ জৰিয়তে কোৱাইছে। এইটো ক'বই, এইটো মেনিপুলেটটো কৰেই আৰু সকলো ৰাজনৈতিক দলে এইটো কৰে। সেইবোৰতো সম্পূৰ্ণ পলিটিকেল কথা। গতিকে তেওঁলোকৰ কথাত মুছলমানসকলে সাধাৰণতে বিশ্বাস নকৰে। সাধাৰণ যিসকল মুছলমান তেওঁলোকে জানে যে আৰু অত্যন্ত দুৰ্ভাগ্যৰ কথাটো হ'ল মুছলমানসকলৰ বিৰুদ্ধে যিকোনো কথা অহাৰ হ'লে মুছলমানৰ কিছুমান দালাল সৃষ্টি হৈ যায়, কিছুমান এনেকুৱা মানে মুনাফিক যাক কোৱা হয়, মুনাফিক কিছুমানৰ সৃষ্টি হৈ যায়। আৰু তেওঁলোকে ইছলামৰ স্বাৰ্থ, মুছলমানৰ স্বাৰ্থ নহয়, বৰং নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে তেওঁলোকে এইবোৰ কাম কৰে। গতিকে তেওঁলোকক কোনো মুছলমান সমাজে কেতিয়াও গ্ৰহণ নকৰে, এইটো মুছলমান সমাজেও জানে। আজি যিখন সভা অনুষ্ঠিত হ'ল, এই সভাখনৰ অন্তত আপোনালোকে আচলতে কিবা ডিচিশ্যন ল'ম বুলি ভাবিছে নেকি? ডিচিশ্যন তেনেকুৱা আমি ৰাস্তাত গৈ আন্দোলন কৰাৰ কোনো ডিচিশ্যন নলওঁ বা লোৱা নাই। আমি যিহেতু আগতেই কৈছোঁ, আমি যিহেতু ন্যায়ালয়ত বিচাৰাধীন হৈ আছে আৰু আমি ন্যায়ালয়ৰ কাষ চাপিছোঁ। ন্যায়ালয়ে যি সিদ্ধান্ত ল'ব তাৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস থাকিব। বামুণী মছজিদৰ সিদ্ধান্ত ন্যায়ালয়ে লৈছে, আমি মানি লৈছোঁ। আমাৰ বিৰুদ্ধে গৈছে সিদ্ধান্ত, আমি মানি লৈছোঁ। ঠিক তেনেকৈ ন্যায়ালয়ে যি সিদ্ধান্ত ল'ব আমি তাক মানি ল'বলৈ বাধ্য। ভাৰতবৰ্ষত আৰু এক বাহিৰে দ্বিতীয়টো আৰু কোনো ৱে নাই। বাকী আমাৰ প্ৰয়োজন আছে আমাৰ সমাজবোৰ এৱাৰ হোৱাৰ, সমাজবোৰ সচেতন হ'ব লাগিব, সমাজবোৰে জানিব লাগিব আমাৰ সমাজে যে ৱাকফৰ ক্ষেত্ৰত
আমাক কি এনেকুৱা আমাৰ স্বাৰ্থত আঘাত সানিছে গভমেণ্টে, কিয় এইটো কৰিছে, আমাক কিয় টাৰ্গেট কৰি লোৱা হৈছে, এইবোৰ কথা আমাৰ মুছলমান সমাজখনে জনাৰ প্ৰয়োজন আছে। তাৰ কাৰণে আমি এৱাৰনেছ, সজাগতা বিভিন্ন ঠাইত বিভিন্ন ধৰণে সজাগতা কৰাৰ আমি ব্যৱস্থা কৰিম। যিটো আচলতে ৱাকফ আইনক লৈ যিটো বিতৰ্ক চলি আছে বা এতিয়া যিখন আজি সভা অনুষ্ঠিত হ'ল, এই সভাখনৰ অন্তত আচলতে আপোনাৰ কিবা ব্যৱস্থা ল'ব বুলি ভাবেনে চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে? আজি ইমান বছৰে যিটো ৱাকফ এক্ট চলি আছিল, সেইটো ধৰক আমাৰ ভাৰতবৰ্ষৰ সকলো মুছলমানে মানিছিলে আৰু সেই বিলখন আইনখন আমাৰ ভাৰত চৰকাৰে বনাইছে। এতিয়া নতুন চৰকাৰে যিখন এমেণ্ডমেণ্ট কৰি পেলাই আপোনাৰ আইন বনাইছে, এইটো ভাৰতবৰ্ষৰ যি ধৰ্মীয় অধিকাৰ, সেই অধিকাৰ আমাৰ ইছলাম ধৰ্মাৱলম্বীসকলৰ পৰা এক প্ৰকাৰ কাঢ়ি লোৱা হৈছে। আজিৰ এই সভাখন অনুষ্ঠিত কৰিছে বৃহৎ গুৱাহাটী মুছলিম সমাজে, যে মানুহখিনি সজাগতাৰ কাৰণে যে এই আইনখনৰ পৰা আমাৰ লাভ হ'ব নে আমাৰ লোকচান হ'ব। আমি যিটো দেখিছোঁ যে ইয়াৰ পৰা আমাৰ ক্ষতি হ'ব, কিয়নো আমাৰ ককা দেউতাহঁতে, আজু ককাহঁতে মছজিদৰ কাৰণে মাদ্ৰাছা, কবৰস্থান, ঈদগাহ এইবিলাক দি গৈছে আৰু বহুতো মাটি বাৰী কাগজ পত্ৰ নাই। কিয়নো ধৰক ৱাকফত আমাৰ দুই প্ৰকাৰ হয়, এক নম্বৰ হৈ গ'ল কথিত আৰু দ্বিতীয় নম্বৰ লিখিত। এতিয়া কথিতটো ধৰক বাপেক মৰাৰ আগত কৈ গ'লে এই মাটিখিনি কবৰস্থানত দিবি, পিতেকে মৃত্যুৰ পিছত সেই মাটিখিনি জীৱিত থাকোঁতে দি দিলে, এতিয়াতো তাৰ ডকুমেণ্টছ নাই। তেনেকৈ কি হ'ব, নতুন একমতে সেইখিনি মাটি DC আণ্ডাৰত যাব, চৰকাৰ আণ্ডাৰত যাব, আৰু যাৰ কাৰণে মুছলমানসকল এক প্ৰকাৰ আতংকিত হৈ আছে। আৰু আমাৰ এইটো বিশ্বাস, সুপ্ৰিম কোৰ্টত যিখন বিচাৰ চলি আছে, সেইটো আশা কৰোঁ, বাকী আল্লাহৰ ওপৰত কথা, যে ৰায় যাতে ভালকৈ দিয়ে, ভাৰতৰ সংবিধানক সন্মান কৰি তেখেতে ৰায় দিব বুলি আমি আশা কৰোঁ। আৰু এইফালে এছাম মুছলমানে যিটো প্ৰতিবাদ কৰি আছে, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাস্তাত কোনো প্ৰতিবাদ কৰিব নোৱাৰিব, প্ৰতিবাদ কৰিলে কঠোৰ হ'ব। কি ক'ব এই সন্দৰ্ভত? গণতান্ত্ৰিক দেশত আন্দোলন কৰা সকলোৰে অধিকাৰ আছে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিটো কৈ আছে সেইটো আমি কেতিয়াও সমৰ্থন নকৰোঁ। কিয় কাৰণে আৱশ্যক, এতিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে ৰাইজক সজাগতাৰ কাৰণে সভা সমিতি কৰিব, যদি চৰকাৰে মানি লয় ভাল কৰে, ৰাজপথত নাহে। আৰু যেতিয়াই এপিল দিব তেতিয়া আপোনাৰ ৰাজপথত এইটো বিশ্বাস যে চৰকাৰে ৰখাব নোৱাৰিব। গতিকে চৰকাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰীমতে তেনেকুৱা কথা নোকোৱাটোৱে আমাৰ কাৰণে উত্তম, ৰাইজৰ কাৰণে। কিয়নো আন্দোলনটো অসমত সকলো জনগোষ্ঠীয়ে কৰি আছে, কোনটো জনগোষ্ঠীক বাধা, যেনেকৈ তেখেতে মুছলমানৰ ক্ষেত্ৰত কৈছে। আজি যিখন সভা অনুষ্ঠিত হ'ল, এই সভাখনৰ অন্তত আচলতে আপুনি কি ক'ব, যে কিবা ব্যৱস্থা গ্ৰহণ কৰাৰ কিবা আছেনে আশা? বেচিকেলি আমাৰতো দুটা লাইন আন্দোলন, এটাতো কোৰ্ট লিগেল মেটাৰ চলি আছে, সুপ্ৰিম কোৰ্টৰ কেছ চলি আছে, সেইটো যেনেকৈ কৰিব লাগে আমি এইটো কৰিম, ফাইট চলি আছে। আৰু ছেকেণ্ড কথাটো হৈছে ডেম'ক্ৰেটিক যিটো আমাৰ এটা মনৰ ক্ষোভ, যে কি কাৰণে যিহেতু কৰিব লগা হ'ল, কমপ্লিটলি সংবিধান বিৰোধী কাম কৰিছে, গণতন্ত্ৰ বিৰোধী কাম কৰিছে। এওঁলোকে গাৰ মানে অনলি মেজৰিটি থকাৰ কাৰণেও নহয়। আৰু এটা বস্তু চাব, যে এই বস্তুটো হিন্দু মুছলমান ইছ্যু নহয়। আজি চাওক, পাৰ্লিয়ামেণ্টত লোকসভাত 232 মেম্বাৰ্ছে ৱকফ বিলক এগেইনষ্টত হেৰি কৰিছে, ছাপোৰ্ট কৰা নাই। তাৰ মাজত মাত্ৰ 40জন আছে মুছলিম আৰু 192 নন মুছলিম মানুহ আছে, এওঁলোকে আমাক ছাপোৰ্ট কৰিছে। গতিকে এই বস্তুটো আমি সংবিধান বিৰোধী হিচাপে আমি লৈছোঁ, নট মুছলিম বিৰোধী হিচাপে। গতিকে এই বস্তুটো আমি আশা কৰোঁ, আমি এই প্ৰগ্ৰামটো আমি চলাই যাম, যে সংবিধান বিৰোধী এই বস্তুটো আমি বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দক লৈ আমি আমাক এই আন্দোলন যেটা চলাই যাম, শান্তিপূৰ্ণ আন্দোলন, আমি ৰাস্তাত আন্দোলন নকৰোঁ, আমি কৰি যাম, মানুহক অৱগত কৰিম বস্তুটো কি হৈছে, হ'লে কি হ'ব নহ'ব, এটা আন্দাজ সৃষ্টি হ'ব গোটেই ইণ্ডিয়াত। গতিকে মই আশা কৰোঁ যে আমি আমাক আপিল আপোনালোকৰ মাধ্যমত, যে আপোনালোকে আজিও আমি সিদ্ধান্ত লৈছোঁ যে এইটো কমপ্লিটলি শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে বিভিন্ন অন্যান্য জনগোষ্ঠীৰ মানুহক লৈ এইটো সংগ্ৰাম চলাই যাব। আৰু গুৱাহাটীত গোটেই অসম ভিত্তিত আমি আসাম চিভিল ছ'চাইটি এটা সংগঠন আছে, আপোনালোকে জানে, আসাম চিভিল ছ'চাইটিক আমি ৰিকুৱেষ্ট কৰিম যাতে তেওঁলোকে গোটেই সংগঠন লৈ, নন মুছলিম যিবোৰ মানুহ আছে, বিভিন্ন সংগঠন আছে, নেতৃবৃন্দ আছে, লৈ গুৱাহাটীত যিমান সোনকালে পৰা যায়, 15 দিন 20 দিনৰ মাজত যদি সম্ভৱ হয়, গুৱাহাটীত বৃহত্তৰভাৱে এটা মিটিং কৰি তাতে আমি এটা ফাইনেল ল'ম, আমি ফিউচাৰ কোৰ্চ অফ একশ্যন কি কৰিম।